নমস্কাৰ ডে 24 নিউজ আসাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ ষ্টুডিঅ'ত মই চন্দ্ৰলকৰ আজি মুখামুখি অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছো জুলি হাজৰিকা বাইদেউ জুলি হাজৰিকা বাইদেউ আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ হয় জুলি বাইদেউ বুলি ক'লে গোলাঘাটৰ সকলোৱে জানে এগৰাকী কবি লেখিকা শিক্ষয়িত্ৰী তথা ৱাৰিছৰ গোলাঘাট জিলাৰ সভানেত্ৰী গতিকে জুলি বাইদেউ আমাৰ ষ্টুডিঅ'লৈ আপুনি যেহেতু আপোনাক আমন্ত্ৰণ কৰি অনা হৈছে আপোনালোকৰ সংগঠনৰ বিষয়ে আমি কিছু কথা ৰাইজক অৱগত কৰিব বিচাৰিছো আপোনাৰ সংগঠনৰ বিষয়ে অলপ ৰাইজক প্ৰথমতে আভাস অলপ দিয়কচোন হয় ৱাৰিয়ৰ্ছ নামে আমি এটি সংস্থাৰ লগত জড়িত হৈ আছো আৰু মই গোলাঘাট জিলাৰ সভানেত্ৰী দায়িত্বত বৰ্তমান আছো ৱাৰিয়ৰ্ছ সমগ্ৰ অসমতে আছে আৰু নিৰ্যাতিত মহিলাসকলৰ সাহস হিচাপে আমাৰ ৱাৰিয়ৰ্ছৰ যোদ্ধাসকলে কাকত থিয় দিয়ে হয় এটো আপোনালোকৰ এটো সংগঠন নে অন্য কিবা আমাৰ এটো সংস্থা এনজিও হয় এনজিও হয় হয় আপোনালোকে কেনেকৈ ধৰণে এই কামবিলাক কৰি থাকে আপোনালোকে আপোনালোকৰ সংগঠনৰ আমি বহুত নাম শুনিছো যে বহুত জেগাত আপোনালোকে এনেকুৱা ধৰণৰ আপুনি যি নাৰী নিৰ্যাতিতৰ কথা কৈছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মাতমতা দেখা গৈছে বহুত দুখীয়া মানুহক সহায় কৰা গৈছে এই কেনেকৈ ধৰণে কৰে ইয়াৰ ফান্ডিং ক'ৰ পৰা আহে এয়া ধৰক আমাৰ একাংশ মানৱবিৰোধী ব্যক্তিসকলে হয় বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈ আমাৰ এটা সৰ্ববৃহৎ মানৱবিৰোধী ব্যক্তিসকল এদল মানুহ গোট খাই আমি মানৱ সেৱাৰ দৰে মহান কাৰ্যত আমি একগোট হৈ আছো আৰু আমাৰ যোদ্ধাসকলে নিজৰ পকেটৰ ধন ব্যয় কৰি এই মানৱ সেৱা আগবঢ়াই আহিছে প্ৰায় 50 শতাধিক ব্যক্তি অকল মহিলা বুলি ক'লেও ভুল হ'ব পুৰুষো আমাৰ লগত জড়িত হৈ আছে আমাৰ জন্মদাতা উৎপল শিৱম ডাঙৰীয়া তেখেতৰ নেতৃত্বত 50,000তকৈ অধিক লোক এই সংস্থাৰ লগত জড়িত হৈ আছে হয় আপোনালোকে আপুনি যেহেতু এই সংগঠনত জড়িত তথা আপুনি এগৰাকী কবি আৰু লেখিকা আৰু আপুনি শিক্ষয়িত্ৰীও আছিল আপুনি এখন কিতাপ লিখিছিল কিতাপখনৰ বিষয়ে নামটো আৰু কিতাপখনৰ বিষয়ে অলপ কওকচোন হয় মোৰ এখন কবিতা বৰ ধুনীয়া কিতাপ কিন্তু হয় হয় যিসকলে পঢ়িছে তেওঁলোকে জানে নিশ্চয় 33 কোটি দেৱতাৰ শপত সঁচাকৈ মই তোমাৰ প্ৰেমত পৰিছো এই কবিতা পুথিখনৰ অন্তৰালত মোৰ কেইবাজনীও ব্যক্তি জড়িত হৈ আছে মই তেখেতলোকৰ নাম ল'বই লাগিব হয় পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ জন্মদাতা দিগন্ত ভূঞা ডাঙৰীয়া হয় ভাস্কৰ বৰা ডাঙৰীয়া আৰু স্বাগতা বৰা ডাঙৰীয়ানী তেখেতলোকৰ মহানুভৱতাত তেখেতলোকৰ সাহসত মই এখনি কবিতা পুথি ৰাইজৰ মাজলৈ এৰি দিছিলো আৰু তাতোতকৈ বেছি মোৰ সাহস মোৰ পৰিয়ালটি মোৰ স্বামী তেখেতলোকৰ সাহসত আচলতে মই কবিতা পুথিখনি প্ৰকাশ কৰিবলৈ সাহস পাইছিলো এই কিতাপখন বহুতৰ মাজলৈ যোৱা নাই এই কিতাপখন ক'ত পাব আপুনি এই কিতাপখন যদি দৰ্শকে বিচাৰে এই কিতাপখন ক'ত পাব আপুনি ক'লৈ গ'লে তাৰ এড্ৰেছটো দিব নেকি হয় বৰ্তমান আমাৰ প্ৰভাতী প্ৰিণ্টাৰ্ছৰ যোগেদি আমি এই কবিতা পুথিখনি হেৰি কৰিছোঁ আৰু ছ'চিয়েল মিডিয়াৰ যোগেদিও বিভিন্নজনে বিচাৰিছে কুৰিয়াৰ যোগে মই পঠিয়াবলৈ তেখেতলোকৰ চেষ্টা কৰি আছোঁ আৰু এড্ৰেছটো আপোনাক কেনেকৈ পাব মোৰ যিহেতু ছ'চিয়েল মিডিয়াত আমি ৱাৰিয়ৰ্ছৰ যথেষ্টসকল সতীৰ্থসকল এক্টিভ হৈ থাকে আৰু আমি ফেচবুকৰ জৰিয়তে বা তেখেতলোকে আমাক মেছেঞ্জাৰত মেছেজ কৰে তেখেতে যেতিয়া মেছেজ কৰিলে মানে আপুনি দিয়াৰ ব্যৱস্থা কৰাব হয় আৰু এখন কিতাপ কিন্তু আপুনি লিখি আছে আধাখনীয়া হৈ আছে হয় সেই কিতাপখনৰ নামটো উপেক্ষিত আত্মজা বুলি এখন মই উপন্যাস লিখি আছোঁ খুব কম দিনৰ ভিতৰতে মই সেইখন ৰাইজৰ মাজলৈ এৰি দিব সুন্দৰ কথা বৰ সুন্দৰ আপুনি ভাল লাগিল আমাৰ ষ্টুডিঅ'ত আহি আপুনি কিতাপ দুখনৰ নাম ক'লে এখন ৰাইজৰ মাজলৈ এৰি দিলে আৰু এখন আপুনি লিখি আছে সম্পূৰ্ণ হোৱা নাই কম সময়ৰ ভিতৰত ৰাইজৰ মাজত আপুনি এৰিব ধন্যবাদ বাইদেউ আমি আপোনাৰ সংগঠনৰ বিষয়ে অলপ জানিম এতিয়ালৈকে আপুনি যেহেতু গোলাঘাটৰ সম্পাদিকাৰ দায়িত্বত আছে সভানেত্ৰী দায়িত্বত সভানেত্ৰী দায়িত্বত আছে আপুনি কেনেকুৱা কিমান আপোনালোকৰ এই সংস্থাটোৰ লগত কিমান মানুহ জড়িত হৈ আছে বৰ্তমানে আমাৰ 50,000তকৈ অধিক পুৰুষ মহিলা আমাৰ জড়িত হৈ আছে কেনেকৈ ধৰণে জড়িত তেওঁলোক
আমাৰ ধৰক এককালীন এটা ফিজ আছে যিটো প্ৰাইম মেম্বাৰ ফিজ বুলি আমি কওঁ 250 টকা আমাক দিব লাগে সেইটো অকল আমাক গোলাঘাট জিলাক বুলিবলৈ নহয় আমাৰ যিখন ৰাজ্যিক সমিতি আছে আমাৰ একাউণ্ট আছে সেই সমিতিখনলৈ সেই 250 টকাটো তালি যায় আৰু তাৰ পৰা আমাৰ কিছু কিছু জিলাত আমাৰে মাজৰে কিছুমান সতীৰ্থ আছে যি নেকি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে কিন্তু তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল নহয় বা ইমান ডাঙৰ ধৰণে আমাক কৰিব পৰা নাযায় যিহেতু আমি সকলোৰে পকেটৰ পৰা 10-20 টকাকৈ দি আমি ৰাইজৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ সেই পইচাটো আমি যিহেতু এককালীনভাৱে লোৱা হয় এই আমি এগৰাকী মহিলাক যিকোনো এখন জিলাত এই বছৰৰ ধৰক 3খন জিলা সহায় কৰিলে তাৰ পিছৰ বছৰ আকৌ 3খন জিলাৰ এগৰাকী মহিলাক মানে সহায় কৰা হয় একোখন জিলাৰ তেনেধৰণে তেওঁলোকক যেতিয়া তেওঁলোকে দোকান এখন খুলিলে বা কিবা চাহৰ দোকানেই হওক বা চিলাই দোকানেই হওক তেনেধৰণে খুলিলে তেওঁলোকে সেই 10,000 পইচাটো দিয়া হ'ব তেওঁলোকে সুদ হিচাপে আমাক দিব নালাগে মূলধনটো আমাক ঘূৰাই দিলেই হ'ব তেনেধৰণে চলি আছে হয় এতিয়া আপোনালোকৰ কিবা এনেকুৱা প্ৰশিক্ষণ বা তেনেকুৱা ধৰণৰ কিবা আপোনালোকে ব্যৱস্থা কৰে নেকি হয় হয় সমগ্ৰ অসমতে আমাৰ বিনামূলীয়াকৈ প্ৰশিক্ষণসমূহ দি থকা হৈছে আমি আমাৰ লক্ষ্য উদ্দেশ্য যেহেতু আমিও এগৰাকী মহিলা আমাৰ মহিলাসকলক আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি যিহেতু স্বাৱলম্বী হ'লেহে আমি নিজক এখোজ আগুৱাই নিব পাৰিম আমাৰ সেই লক্ষ্য উদ্দেশ্য আমি হাতত ৰাখি আপোনাৰ ধৰক কেক বেকিঙে প্ৰশিক্ষণ হওক মৰাপাটৰ বেগ বনোৱাই হওক বা ধৰক চিলাই প্ৰশিক্ষণেই হওক মই আজি ষ্টুডিঅ'ত বহি আছোঁ কিন্তু আমাৰ যোদ্ধাসকলে কোনোবা এগৰাকী নিৰ্যাতিত মহিলা কাষত আছে কোনো এখন জিলাত কিন্তু নিৰ্যাতিত কাষত মাত মাতিছে আৰু কৰ্মশালাসমূহতো অংশগ্ৰহণ কৰি আছে বিভিন্ন সময়ত বিভিন্ন স্থানত আমাৰ সতীৰ্থসকলে প্ৰতিদিনাই কৰ্মক্ষেত্ৰ কৰি গৈ আছে এই সময়ত যিখন চৰকাৰ বৰ্তমান চৰকাৰ বিজেপি চৰকাৰ এই সময়ত আমি যিমান দূৰ জানো চৰকাৰে বহু মহিলাৰ ওপৰত বহু আঁচনি লৈছে যেনে বাইদেউ আঁচনি লাখপতি বাইদেউ অৰুণোদয় ইমানবিলাক চৰকাৰে দি থকাৰ পিছতো আপোনালোকে নতুনকৈ এটা সংগঠন কিয় কাৰণে খুলিবলগীয়া হ'ল আমি যেতিয়া লকডাউনৰ সময় আছিল তেতিয়া উত্তৰ প্ৰদেশৰ মহিলা মনীষা বাল্মীকি নামৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল তেতিয়া বহুতো দল সংগঠনে মাত মাতিছিল তাৰ ব্যতিক্ৰম আমিও নহয় আমাৰ একাংশ আমি পুৰুষ মহিলা উভয়ৰে লগ হৈ আমি আপোনাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ এটি ইমেইল প্ৰেৰণ কৰা হৈছিল যিহেতু উত্তৰ প্ৰদেশতেই ধৰ্ষণ হওক বা অসমতেই হওক নাৰীয়ে আমি তেখেতৰ সকলৰ হকে মাত মাতি সাহস দিবলৈ আমি কিনো হৈছিল সেই পৰিস্থিতিটো বুজ ল'বৰ কাৰণে তেখেতলৈকে প্ৰেৰণ কৰা হৈছিল আৰু তেনেধৰণে আমালৈ উত্তৰো আহিছিল আৰু তেতিয়াৰ পৰা আমি সাহস পাইছিলোঁ যে আমি এই প্ৰচেষ্টাটো অব্যাহত ৰাখিবলৈ আৰু বৰ্তমান চৰকাৰে যথেষ্টখিনি মহিলাসকল সবলীকৰণৰ কাৰণে বহুত আঁচনি ৰূপায়ণ কৰিছে কিন্তু তাতে ধৰক মুনাফা আদায় কৰিবৰ কাৰণে একাংশ তাত জঁপিয়াই পৰিছে আমি দেখিছোঁ যে যিমান লাভান্বিত হ'ব লাগে মহিলাসকল সিমান কিন্তু হোৱা নাই যিহেতু এটা সামান্য টকাৰ বিনিময়ত তেওঁলোকে বিভিন্ন স্থানত প্ৰশিক্ষণসমূহ দি আছে কিন্তু আমাৰ যিহেতু বিনামূলীয়াকৈ দিয়া হৈছে আৰু আমাৰ মহিলাসকলে যিহেতু আমাৰ 50,000 অধিক মহিলা আছে বা পুৰুষো আছে তেখেতলোকে আজি মই ধৰক চিলাই কাম জানো মই কোনোবা এখন স্থানলৈ গৈ বা কোনোবা এখন জিলালৈ গৈ সেই প্ৰশিক্ষণটো মই বিনামূলীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ যাতে মোৰ দৰে আৰু 10 গৰাকী মহিলা লাভান্বিত হয় আৰু তেখেতলোক স্বাৱলম্বী হ'ব পাৰে হয় বাৰু সুন্দৰ বাইদেউ আমি একাংশ মহিলাক কেতিয়াবা দেখা গৈছে যে কিছুমান মানে ডান্স কম্পিটিশ্যনত বা আমি ছ'চিয়েল মিডিয়া বিশেষকৈ আজিকালি ছ'চিয়েল মিডিয়া হ'ল ছ'চিয়েল মিডিয়াত এনেকুৱা ফেচবুক লাইভ আহে বা ইনষ্টাগ্ৰামত আহে অশালীন ভিডিঅ' মানে যিবিলাকক মানে সৰু ল'ৰা ছোৱালীয়ে চাব নোৱাৰে বা তেনেকুৱা ক্ষেত্ৰত সেই মহিলাসকলৰ একচুৱেলি কেলৈ সেই ভংগীবিলাক কেলৈ তেওঁলোকৰ তেনেকুৱা হ'ল আপোনালোকে যিটো চিন্তাধাৰাৰে গৈ আছে আৰু তেওঁলোকে বেলেগ এটা বিপৰীত দিশে চিন্তাধাৰা কি কাৰণে হ'ব পাৰে হয় বুলি আপুনি ভাবে সামাজিক মাধ্যমত এই ভিডিঅ' প্ৰস্তুত কৰাৰ নামত একাংশ পুৰুষ মহিলা যি অশ্লীল ভিডিঅ' হওক বা ডিজিটেল ফটো হওক এইসমূহ মানে তেওঁলোকে ভিডিঅ' আপোনাৰ ক্ৰিয়েট কৰে তেখেতলোকক দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা আমাৰ এই মঞ্চৰ পৰা আমি তেখেতলোকলৈ অনুৰোধ জনাইছোঁ যাতে মাৰ্জিত
আপোনাৰ ড্ৰেছ পৰিধান কৰি বা মাৰ্জিত সাজপাৰ পৰিধান কৰি তেখেতলোকে ভিডিঅ'সমূহ কৰক। অসমত অসংখ্য প্ৰতিভাৱান ব্যক্তিসকল আছে, তেখেতলোকে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে নিজক আগবঢ়াই নিছে আৰু নিজক প্ৰতিষ্ঠাও কৰিছে। আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ এই মঞ্চৰ পৰা তেখেতলোকে ভাল কাম কৰক। আমাৰ শুভেচ্ছা আছে আৰু সদায়ে থাকিব। কিন্তু আমাৰ নাৰী সমাজৰ কাৰণে সেই নাৰীসকলে কলংকিত বুলি ক'লেও ভুল কোৱা নহ'ব, যিহেতু তেখেতলোকে অৰ্ধনগ্ন হৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰে আৰু সামাজিক মাধ্যমত এৰি দিয়ে। হয়, তেওঁ ভিউজ পাবৰ কাৰণে কৰে নেকি এনেকুৱা ধৰণৰ নে অন্য কিবা? আমি ভিউজ পাবলৈ বুলি ভাবিলেও হয়তো চাগে ভুল কোৱা নহ'ব, যিহেতু তেওঁলোকে কিবা এনেকুৱা মানে সেই ভিউজৰ যোগেদি ধন ঘটাৰ এটা আহিলা হিচাপে লৈছে নেকি? ডিজিটেল মাধ্যমৰ এইটো এটা আহিলা বুলিও ক'লে ভুল কোৱা নহ'ব হয়তো, যিহেতু তেখেতলোকে বিভিন্ন সময়ত অকল আপোনাৰ ভিডিঅ' বুলি ক'লে নহ'ব, ডিজিটেল ফটো হওক বা বিভিন্ন ধৰণৰ বাৰ্তা সমাজলৈ এৰি দিছে। কিন্তু ইয়াৰ ফলত সমাজত কুপ্ৰভাৱ পৰিছে আৰু একাংশ মানে ব্যক্তিসকলে ইয়াৰ ওপৰত প্ৰত্যুত্তৰ দিবলৈ গৈ আত্মহননৰ পথো বাছি লোৱা দেখা পোৱা গৈছে। কেতিয়াবা আমি দেখা যায় ৰাজনৈতিক ক্ষেত্ৰখনত কিছু একাংশ মহিলাই যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আহে বা বিজেপিৰ পৰা কংগ্ৰেছলৈ যায়, আমি দেখিছোঁ গোলাঘাটতে, আপুনি যিহেতু গোলাঘাটৰ আপুনি এগৰাকী মানে বাইদেউ, গতিকে আপোনাক মই গোলাঘাটৰ এগৰাকী মহিলা হিচাপে মই আপোনাক সুধিব বিচাৰিম, তেওঁৰ নাম আনিব বিচৰা নাই আমাৰ ষ্টুডিঅ'ত, কিন্তু যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ জইন কৰিছিল বা ৰাজনৈতিক কথা বতৰা, যিহেতু বিজেপিৰ পৰা কংগ্ৰেছলৈ যায়, তেওঁ চিধাই আহি এটা কথা মিডিয়াৰ আগত কয় বা প্ৰেছ মিট দিয়ে যে মোক সেইটো দলৰ মানুহে কাপোৰ টানিছে, এনেকুৱা ব্যৱহাৰ কৰিছে। এই কথা বতৰাবিলাক কিয় তেওঁ সেই অভিযোগটো আনে? আপুনি সেইটো কি বুলি ভাবে? আপুনি কিয় আনিব বিচাৰে? সেই দলটোৰ প্ৰতি ইমানেই অশালীন মানে ক'ব বিচাৰে, অশালীন মন্তব্য দিব বিচাৰে, যি নেকি নিজৰ দেহাৰ নিজৰ কথাও চিন্তা নকৰে। সেই কথা বতৰাবিলাক সেই মহিলাগৰাকী কিয় আনে? আচলতে এয়া লজ্জাজনক কথা, কিন্তু মহিলা সমাজৰ কাৰণে এয়া লজ্জাজনক কথা বুলি মই ক'ব বিচাৰোঁ। নিজৰ আত্মসন্মানতকৈ আৰু একো হ'ব নোৱাৰে। তেনেকুৱা ধৰণৰ নকৰিলে আচলতে আমি ভাল পাম, যিহেতু ৰাজনৈতিক এটা বেলেগ বস্তু আৰু ধৰক সমাজৰ কাম কৰা এটা বেলেগ বস্তু। ৰাজনৈতিক দলত যিহেতু আমি অৰাজনৈতিক সংস্থা, আমি ৰাজনীতি নোহোৱাকৈ কোনো আমাৰ ইয়াত ধৰক ভিআইপি ব্যক্তি আমাৰ নাই, আমি কোনো ডাঙৰ মানুহো আমাৰ লগত জড়িত নাই। একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহখিনি লগত লৈ আমাৰ এই সংস্থাটো আমি ৫টা বছৰে আগবাঢ়ি গৈছোঁ। ঠিক তেনেধৰণে যদি মহিলাসকলে, আপুনি যিহেতু কৈছে যে এনেকুৱা ধৰণৰ কৰে, তেনেকুৱা ধৰণৰ অনুৰোধ মোৰ মহিলাসকলে যাতে মিছা অপবাদ তেনেকুৱা ধৰণৰ নকৰে। হয় বাইদেউ, আপুনি সমষ্টি যদি আপোনাৰ মই সোধোঁ, আপোনাৰ কোনটো গোলাঘাটৰ কোনটো সমষ্টিৰ আপুনি বাসিন্দাৰ? খুমটাই। যদি ভাৰতীয় জনতা পাৰ্টীয়ে আপোনাক যদি দিব বিচাৰে খুমটাই সমষ্টিৰ পৰা বোলে জুলি হাজৰিকাক এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিকেট দিয়া হওক, তেতিয়া আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেকৈ ধৰণে যাব বিচাৰেনে? মই আচলতে ৰাজনৈতিক বেয়া পাওঁ বুলিও নকওঁ আৰু ভাল পাওঁ বুলিও মই নকওঁ, কিন্তু মই সমাজত কাম কৰি ভাল পাওঁ। সামাজিক যিখিনি ব্যৱস্থা বা ৰাজনৈতিকৰ লগত জড়িত নহৈও যি ধৰণে মানৱ সেৱা কৰিব পাৰি, মই তেনেকৈ মানৱ সেৱা কৰি যাব বিচাৰোঁ। নহয় বাইদেউ, ঠিক আছে, আপোনাৰ সংগঠনৰ বিষয়লৈ আপোনাৰ আহোঁ। ৱাৰিয়ছে এতিয়া বৰ্তমান আৰু আগন্তুক দিনত যেহেতু 2025 চন শেষ হ'বলৈ হৈছে, 26 চনত বা এই শেষৰ ফালে কিবা পৰিকল্পনা আপোনালোকৰ আছেনে? হয়, আমাৰ বহুত ডাঙৰ এটা পৰিকল্পনা আৰু প্ৰতি বছৰে আমাৰ হৈ আহিছে। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, হয়, যিহেতু আমাৰ প্ৰতি ঘৰতে ব্যৱহাৰৰ উপযোগী হৈ কোনো ঘৰৰ একোণত আপোনাৰ অলাগতিয়াল বুলি পেলাই থোৱা বস্তুসমূহ ধুনীয়াকৈ চাফা চিকুণকৈ ধুই যিসমূহ ব্যৱহাৰৰ উপযোগী হৈ আছে, আমাৰ ৱাৰিয়ছৰ প্ৰত্যেক জিলালৈ আপোনালোকে পঠিয়াব পাৰে। আমি 21 তাৰিখে ৰাইজৰ মাজলৈ সেই বস্তুসমূহ লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্নজন মানৱ দৰদী ব্যক্তিসকলে আমালৈ প্ৰেৰণ কৰিছে বস্তুসমূহ। আজিও আমাক কাজিৰঙাৰ পৰা বস্তু অলপ দিছে আৰু গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰচণ্ডৰ শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পথত বহুতো ব্যক্তি আমি দেখিছোঁ জাৰত কঁপি থাকে। তেখেতলোকক অকণমান বস্ত্ৰ দি
আমি এই সেৱা আগবঢ়াব বিচাৰিছোঁ যদি আপোনাৰ হয় চেনেলৰ জৰিয়তে কোনো সদাশয় ব্যক্তিয়ে আমালৈ এই বস্তু তেনেকুৱা ধৰণৰ বস্তু প্ৰেৰণ কৰিব বিচাৰে আমালৈ প্ৰেৰণ কৰিব পাৰে হয় আমাৰ যোগাযোগৰ নাম্বাৰটো আপোনালোকক আমি দি দিম হয় তাতে যোগাযোগ কৰিলে নিশ্চয় আমি উপকৃত হ'ম হয় আমাৰ সময় শেষ হৈ আহিছে গতিকে বাইদেউ আপুনি আমাক ষ্টুডিঅ'ত আহি ইমানকণ সময় দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ D24 নিউজ আছাম সমূহ কৰ্মকৰ্তা আৰু আপোনালৈ অশেষ ধন্যবাদ হয় প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব D24 নিউজ আছাম নমস্কাৰ